গুড মৰ্ণিং প্ৰিয় দৰ্শক, পবিত্ৰ ৰক্ষাবন্ধন উৎসৱত আপোনালোকক সকলোকে অশেষ শুভেচ্ছা। আজি কেৱল ভাই ভগ্নীৰ সম্পৰ্কৰ দিন নহয়, আকাশত গঢ় লৈ উঠা শুভ যুগৰ দিন। 2025 চনৰ 9 আগষ্টত ৰাখী বন্ধনৰ লগতে বহুতো শুভ গ্ৰহ যুগো গঢ় লৈ উঠিছে, যিয়ে আপোনাৰ জীৱনত প্ৰগতি, প্ৰেম আৰু সমৃদ্ধিৰ নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। আজি আমি আপোনালোকক কম আপোনাৰ ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব, কোনবোৰ কামে আপোনাক শুভ ফল দিব। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 9 আগষ্ট 2025, শাওণ মাহৰ 23 তাৰিখ, দিন শনিবাৰ, শুক্লপক্ষৰ পূৰ্ণিমা তিথি, নক্ষত্ৰ শ্ৰৱণা, চন্দ্ৰ ৰাশি মকৰ ৰাশি, যোগ আয়ুষ্মান যোগ, সূৰ্য উদয় পুৱা 4:56 সূৰ্যাস্ত নিশা 6 বজাৰ পৰা, ৰাহু কালৰ সময় 8:10 পৰা 9:49 থাকিব। প্ৰিয় দৰ্শক, আজি ৰাখীৰ যদি আমি ৰাখী বন্ধনৰ যদি সময় চোৱা হয়, গোটেই দিনটো আপোনাৰ কাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সন্ধিয়ালৈকে আপুনি ৰাখী বন্ধাৰ শুভ সময়। কাৰণ আজি আমি যিহেতু ভদ্ৰা থাকিলে যিহেতু ৰাখী বন্ধা নহয়, তাৰ কাৰণে আজি যিহেতু আমাৰ ভদ্ৰা নাই, তাৰ কাৰণে গোটেই দিনটো আপোনাৰ কাৰণে শুভ সময় চলিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশি ফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 9 আগষ্ট শনিবাৰৰ দিনটো অতি বিশেষ দিন। আজিৰ দিনটোতে শাওণ পূৰ্ণিমাৰ দিন আৰু আজিৰ দিনটোত ৰাখী বন্ধনৰ দিন হোৱাৰ বাবে সৌভাগ্য যুগৰ গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত আজিৰ দিনটো বহু গুণে ভাল হৈ পৰিছে। শনিদেৱৰ আশীৰ্বাদত শনিবাৰে কৰ্কট, তুলা, বৃশ্চিক আৰু মকৰ ৰাশিৰ বহু উপাৰ্জন কৰিবলৈ গৈ আছে। ব্যৱসায়ত লাভ অৰ্জনৰ বহু সোণালী সুযোগ পাব আৰু কামো দ্ৰুতগতিত আগবাঢ়িব। কিছুমান মূল্যৱান বস্তু বা সম্পত্তি লাভ কৰিব পাৰি আৰু হঠাতে বৃহৎ আৰ্থিক লাভৰ সম্ভাৱনা থাকে। কৰ্মস্থলীত বাকী থকা সকলো কাম সম্পূৰ্ণ হৈ নিয়োজিত জাতক জাতিকাসকলৰ উপাৰ্জন বৃদ্ধি পাব। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীৰ বাবেও শুভ হ'ব আৰু পৰিয়ালত চৌদিশে সুখৰ সৃষ্টি হ'ব। গতিকে বিতংভাৱে জানো আহক আজিৰ দিনটো মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব। প্ৰথমতে জানো আহক আজিৰ দিনটোৰ মেষ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, কৰ্মক্ষেত্ৰত আনক সহায় কৰি অধিক সময় কটাব পাৰে। লগতে এনে কিছুমান পৰিৱৰ্তন দেখা যায় যিটো আপোনাৰ পক্ষত হ'ব, কিন্তু ইয়াৰ বাবে একাংশ বিৰোধীৰ খুব বাঢ়িব পাৰে। কিন্তু আপোনাৰ মধুৰ ভাষণ আৰু আচৰণেৰে পৰিৱেশটো সুখদায়ক কৰি তুলিব। ৰাতি পত্নীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বাঢ়িব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। ব্যৱসায়ৰ লগত জড়িত কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে, যিয়ে আপোনাক সুখী কৰি ৰাখিব। কৰ্মক্ষেত্ৰত কাম ভালদৰে হ'ব আৰু ব্যৱসায়ত লাভৰ সুযোগ পাব পাৰে। দিনটো পাৰিবাৰিক বিষয়ত সুখদায়ক হ'ব আৰু সন্ধিয়া হয়তো এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। কৰ্মক্ষেত্ৰত উচ্চ বিষয়াৰ সহায়ত আপুনি কিবা মূল্যৱান বস্তু বা সম্পত্তি পাব পাৰে, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব আৰু আপুনিও আপোনাৰ পিতৃৰ আশীৰ্বাদ পাব। আপুনি হয়তো কামত অধিক ব্যস্ত থাকিব পাৰে, কিন্তু এই সময়ছোৱাত আপুনি বেছি টকা খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আপুনি হয়তো আপোনাৰ পত্নীৰ পৰা বিশেষ সমৰ্থন পাব আৰু আপুনি এনেকুৱা এজনক লগ পাব পাৰে যিয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। কিন্তু সন্ধিয়া গাড়ী চলাওঁতে সাৱধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আপোনাৰ ৰাশিৰ প্ৰভু উৎকৃষ্ট অৱস্থাত আছে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো অতি শুভ হ'ব আৰু আপোনাৰ পৰিকল্পনা দ্ৰুতগতিত আগবাঢ়ি যাব। হঠাতে আপুনি বৃহৎ পৰিমাণৰ ধন পাব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু মানসিক চাপো হ্ৰাস পাব। সমাজত আপোনাৰ সন্মান বাঢ়ি যোৱাৰ সম্ভাৱনাও আছে, কিন্তু খৰখেদাকৈ আৰু আৱেগিকভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি।
আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশি ফলাফল যদি চোৱা হয় ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো ভাল হ'ব আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত জাতক জাতিকা সকলেও সফলতা লাভ কৰিব। যদি আপুনি কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেন্তে সেই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আৰু কৰ্মক্ষেত্ৰত বাকী থকা কামবোৰো সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। কিন্তু স্বাস্থ্যৰ ওপৰত বিশেষ মনোযোগৰ প্ৰয়োজন। পেটৰ লগত জড়িত যিকোনো সমস্যাই আপোনাক আমনি কৰিব পাৰে। সন্ধিয়া পৰিয়াল আৰু আপোনজনৰ সৈতে ভাল সময় কটাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কৰ্মক্ষেত্ৰত বুদ্ধিমান ৰূপে সঠিক সিদ্ধান্ত ল'লে আপুনি ডাঙৰ লাভালাভ কৰিব পাৰে। সৃষ্টিশীল কামৰ প্ৰতি অধিক আগ্ৰহ বাঢ়িব, যিয়ে মনক শান্তি দিব। যদি কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। সন্ধিয়া হঠাৎ সুবিধা লাভ কৰিব পাৰিব আৰু সহকৰ্মীসকলৰ সমৰ্থন লাভ কৰিব। পৰিয়ালত চলি থকা সমস্যাবোৰ নাইকিয়া হৈ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। শিক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপুনি এটা ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে, যিয়ে মনটোক সুখী কৰি ৰাখিব। নিয়োজিত সকলৰ বাবে নতুন নতুন উপাৰ্জনৰ উৎসৰ সৃষ্টি হ'ব আৰু আপোনাৰ আকৰ্ষণীয়ভাৱে কথা কোৱাৰ ধৰণেও আপোনাক বিশেষ সন্মান দিব। কিন্তু বেছিকৈ দৌৰা দৌৰি কৰাৰ বাবে ই আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে। ভ্ৰমণৰ পৰা সুবিধা পোৱাৰ লক্ষণ দেখা যায় আৰু পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপুনি সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব। লগতে সমাজ আৰু কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব। আপুনি হয়তো কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰে আৰু আপোনাৰ আপোনজনক লগ পালে আপুনি সুখী হ'ব। কিন্তু যদি প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি নিজৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। কিছু টকা ঘৰুৱা সামগ্ৰীৰ বাবে খৰচ হ'ব পাৰে। লগতে লৌকিক সুখৰ সাধন বাঢ়িব। কৰ্মক্ষেত্ৰত এজন অধীনস্থ কৰ্মচাৰীৰ বাবে উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হ'ব লাগিব, নহ'লে ক'ৰবাত টকা আবদ্ধ হৈ পৰিব পাৰে। দিনত কিছুমান আদালতৰ কামৰ বাবে বাহিৰলৈ ওলাই যাব লগা হ'ব পাৰে, কিন্তু শেষত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। ব্যৱসায়ৰ ক্ষেত্ৰত আশা কৰা ধৰণৰ লাভ পাব, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব। ধনৰ আগমনৰ বাবে আৰ্থিক অৱস্থাও আগৰ তুলনাত অধিক মজবুত হ'ব। আপুনি আপোনাৰ কামত কিছু পৰিৱৰ্তন আনিবলৈ পৰিকল্পনা কৰিব পাৰে। একে সময়তে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব আৰু ধৰ্মীয় স্থানলৈ যোৱাৰ সম্ভাৱনাও আছে, কিন্তু গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আপোনাৰ দিনটো হুলস্থুলেৰে ভৰি পৰিব পাৰে আৰু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে। সম্পত্তি কিনা বিক্ৰয়ৰ সময়ত সকলো ভালদৰে পৰীক্ষা কৰিব লাগিব। লগতে যিকোনো সিদ্ধান্ত চিন্তা কৰি লোৱাই ভাল হ'ব। খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ কিছু উত্থান পতন হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ব্যৱসায়ৰ ক্ষেত্ৰত ওচৰৰ বা দূৰলৈ যাব লাগিব পাৰে। ইয়াৰ দ্বাৰা লাভজনক হ'ব পাৰে। ব্যৱসায়ৰ অগ্ৰগতিৰ বাবে আপোনাৰ মনটো সুখী হ'ব। একে সময়তে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ পৰা সকাহ পাব আৰু সন্ধিয়া ক'ৰবাত ওলাই যাব পাৰিব। বিবাহিত জীৱনত সুখ থাকিব, যিয়ে মনটো সুখী কৰি ৰাখিব। পিতৃ মাতৃৰ আশীৰ্বাদ পোৱাৰ পিছতো আপুনি শিথিলতা অনুভৱ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।